এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 30 ছেপ্টেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকলৰ পৰা আৰম্ভ কৰি শিক্ষাৰ্থীসকললৈ কেইখনমান নতুন খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ভাৰত চৰকাৰৰ এখন বিশেষ আঁচনিলৈ। তো আঁচনিখনৰ নাম হ'ল PM ষ্ট্ৰীট ভেণ্ডৰ আত্মনিৰ্ভৰ আঁচনি। প্ৰধানমন্ত্ৰী নিধি পদপথৰ ব্যৱসায়ীসকলৰ বাবে ভাৰত চৰকাৰৰ এক অভিলাষী আঁচনি। তো যিসকল পুৰুষ মহিলাই পদপথত ব্যৱসায় কৰে বা পদপথত দোকান দিয়ে, সেইসকল পুৰুষ মহিলাই আবেদন কৰিব পাৰিব PM ষ্ট্ৰীট ভেণ্ডৰ আত্মনিৰ্ভৰ আঁচনিত। এইখন আঁচনিত আবেদন কৰাৰ পিছত 10,000কৈ টকা বেংক একাউণ্টত লাভ কৰিব। তো আপোনালোকে যদি PM ষ্ট্ৰীট ভেণ্ডৰ আঁচনিৰ বিষয়ে সবিশেষ জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে যিসকল পুৰুষ মহিলাই আগতীয়াকৈ আবেদন কৰিছিল, সেইসকল পুৰুষ মহিলাৰ বেংক একাউণ্টত ইতিমধ্যে সোমাই গৈছে 10,000কৈ টকা। তাৰপিছত আঁচনিখনৰ বিষয়ে কি কোৱা হৈছে বিতংভাৱে আপোনালোকক জনাই দিছোঁ। তো ইয়াতে লিখা আছে, এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ আজিয়েই কৰক আবেদন। তো আপোনালোকে বিচাৰিলে আপোনাৰ হাতত থকা মোবাইল ফোনটো দিয়েই কিন্তু এইখন আঁচনিত আজিয়েই কৰিব পাৰিব আবেদন। তো তাৰপিছত কোৱা হৈছে 10,000কৈ ছিকিউৰিটিমুক্ত ঋণ। তো এইখন আঁচনিত আবেদন কৰাৰ পিছত 10,000 টকা পৰ্যন্ত কোনো ছিকিউৰিটি নোলোৱাকৈ ঋণ প্ৰদান কৰিব ভাৰত চৰকাৰে। তাৰপিছত আৰু কোৱা হৈছে ডিজিটেল লেনদেনত বছৰি 1200 টকাৰ কেছবেক প্ৰদান কৰিব এইখন আঁচনিৰ জৰিয়তে। 3 নম্বৰত কোৱা হৈছে নিয়মীয়া ঋণ পৰিশোধত 7% পৰ্যন্ত ৰেহাই প্ৰদান কৰিব ভাৰত চৰকাৰে। 4 নম্বৰত কোৱা হৈছে যিসকল মানুহে এইখন আঁচনিৰ জৰিয়তে 10,000 টকাটো পোৱাৰ পিছত সময়মতে ঘূৰাই দিব, সেইসকল মানুহক আকৌ দ্বিতীয় কিস্তি হিচাপে প্ৰদান কৰিব 20,000কৈ টকা। তো দ্বিতীয় কিস্তিৰ 20,000 টকাটো পোৱাৰ পিছত যদি আকৌ সময়মতে চৰকাৰক ঘূৰাই দিয়ে তেন্তে তৃতীয় কিস্তি হিচাপে 50,000কৈ টকা এইখন আঁচনিৰ জৰিয়তে ভাৰত চৰকাৰে প্ৰদান কৰিব। তো আপোনালোকে যদি PM ষ্ট্ৰীট ভেণ্ডৰ আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে ক'ত গৈ যোগাযোগ কৰিব লাগিব এতিয়া আপোনালোকক বিতংভাৱে জনাই আছোঁ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তাৰপিছত ইয়াতে কোৱা হৈছে বিতংকৈ জানিবলৈ পৌৰসভা বা পৌৰ নিগমৰ কাৰ্যালয়ত গৈ যোগাযোগ কৰক, অন্যথা www.pmswanidhi.mohua.gov.in অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব পাৰে। তো এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ শিক্ষাৰ্থীসকলৰ বাবে। তো অসমৰ শিক্ষাৰ্থীসকলৰ বাবে অসম চৰকাৰে নতুনকৈ ঘোষণা কৰিছে এখন বিশেষ আঁচনি। আঁচনিখনৰ নাম হ'ল অভিনন্দন শিক্ষা ঋণ সাহায্য আঁচনি 2.0। তো অসম চৰকাৰে যোৱা 5 ছেপ্টেম্বৰ তাৰিখৰ পৰা আৰম্ভ কৰিছে অভিনন্দন শিক্ষা ঋণ সাহায্য আঁচনি 2.0। তো অহা 20 অক্টোবৰ তাৰিখৰ ভিতৰতে শিক্ষাৰ্থীসকলে কৰিব লাগিব আবেদন। এইখন আঁচনিত আবেদন কৰিলে 50,000কৈ টকা লাভ কৰিব অসম চৰকাৰৰ ফালৰ পৰা। তো কোনবোৰ শিক্ষাৰ্থীসকলে আবেদন কৰিব পাৰিব এতিয়া আপোনালোকক বিতংভাৱে জনাই দিছোঁ। 1 নম্বৰত কৈছে শিক্ষাৰ্থীগৰাকী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। 2 নম্বৰত কৈছে অসমৰ লগতে আন ঠাইতো উচ্চ শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ ছাত্ৰীৰ বাবে এই সাহায্য উপলব্ধ। লগতে 3 নম্বৰত কৈছে 2020 চনৰ 1 এপ্ৰিলৰ পৰা 2024 চনৰ 31 মাৰ্চৰ ভিতৰত অনুমোদিত ঋণৰ ক্ষেত্ৰত এই আঁচনি প্ৰযোজ্য।
তাৰ পিছত 4 নম্বৰত কৈছে বৰ্তমানৰ সাংসদ অথবা বিধায়ক পঞ্চায়তৰ কৰ্মকৰ্তা চৰকাৰী আৰু চৰকাৰী ৰাজহুৱা খণ্ডৰ স্থায়ী কৰ্মচাৰীসকলৰ সন্তানে এইখন আঁচনিত কৰিব নোৱাৰিব আবেদন। তাৰ পিছত 5 নম্বৰত কৈছে 2 লাখ টকাতকৈ কম পৰিমাণৰ ঋণ বা বেংকৰ দ্বাৰা NPA হিচাপে গ্ৰহণ কৰা ঋণৰ একাউণ্টৰ ক্ষেত্ৰত এইখন সাহায্য আঁচনি প্ৰযোজ্য। ইয়াৰ পিছত কৈছে প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে এই সুবিধা মাত্ৰ এবাৰহে লাভ কৰিব পাৰিব। তো আপোনালোকে যদি শিক্ষা ঋণ সাহায্য আঁচনি 2.0 আবেদন কৰিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো 20 অক্টোবৰ তাৰিখ কিন্তু আবেদনৰ অন্তিম সময়সীমা অসম চৰকাৰে ঘোষণা কৰিছে। তো 20 অক্টোবৰ তাৰিখৰ পূৰ্বেই কৰিব লাগিব অভিনন্দন শিক্ষা ঋণ সাহায্য আঁচনি 2.0 আবেদন। তো আবেদন সম্পৰ্কে যদি জানিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আবেদন প্ৰক্ৰিয়াটো আপোনালোকক ভালকে দেখুৱাই দিম। তো এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ কৃষকসকলৰ বাবে। তো অসমৰ কৃষকসকলৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে বিতংভাৱে পঢ়ি শুনাই দিছোঁ। তো ইয়াতে লিখা আছে আমাৰ কৃষকসকলক তেওঁলোকৰ শস্য জমা কৰিবলৈ আৰু বিত্তীয় সাহায্য লাভ কৰিবলৈ আমি এক অনন্য পদক্ষেপ ৰূপায়ণ কৰিছোঁ। ৱেয়াৰ হাউচ ৰিচিভ ফাইনেন্স WRF এই ব্যৱস্থাটোৰ পৰা তেওঁলোকক প্ৰধানকৈ 2টা সুবিধা লাভ কৰিব। প্ৰথমটো হ'ল খেতিৰ উৎপাদিত সামগ্ৰীৰ বাবে সঠিকভাৱে সংৰক্ষণ আৰু দ্বিতীয়তে সংৰক্ষিত সামগ্ৰীৰ মূল্যৰ বিপৰীতে ঋণ লাভ কৰিব পাৰিব। তাৰ পিছত কোৱা হৈছে ইতিমধ্যে আমাৰ কৃষক বন্ধুসকলক 12,60,000 টকা ঋণ প্ৰদান কৰা হৈছে। তো কৃষকসকলৰ বাবে অসম চৰকাৰে ৰূপায়ণ কৰিছে WRF ব্যৱস্থা। এইখন ব্যৱস্থাৰ জৰিয়তে কৃষকসকলৰ 2টা উপকাৰ হ'ব। প্ৰথম উপকাৰটো হ'ল খেতি বাতিত উৎপাদিত সামগ্ৰীবোৰ সঠিকভাৱে সংৰক্ষণ কৰিব পাৰিব। দ্বিতীয়তে কৃষকসকলে চৰকাৰৰ ফালৰ পৰা ল'ব পাৰিব ঋণ। তো আপোনালোকে যদি খেতি বাতি কৰে কৃষক তেন্তে এইখন ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক WRF ব্যৱস্থাৰ বিষয়ে আৰু বিতংভাৱে জনাই দিম। তো অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে অপেক্ষা কৰি আছে সেইসকল আত্মসহায়ক গোটৰ মহিলাৰ বেংক একাউণ্টত অসম চৰকাৰে অতি শীঘ্ৰেই সোমাই দিব 10,000কৈ টকা। লগতে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000 টকা পোৱাৰ ফৰ্ম ছাবমিটৰ SMS অহা নাই সেইসকল আত্মসহায়ক গোটৰ মহিলাই ভিডিঅ'টো চাই আছে যদি নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকৰ সন্মুখত আলোচনা কৰিম যে যিসকল মহিলাৰ SMS অহা নাই সেইসকল মহিলাই কি কৰিব লাগিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো